মাৰ্চ মাহৰ প্ৰথম সপ্তাহতেই হ'ব চমৎকাৰ। বৃহস্পতি চন্দ্ৰৰ গছ কেশৰী ৰাজযোগৰ বাবে 4 ৰাশিৰ জাতক জাতিকাৰ জীৱনৰ পৰা দূৰ হ'ব প্ৰতিকূলতা। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। জ্যোতিষ শাস্ত্ৰৰ মতে ফাকুৱাৰ পূৰ্বে বৃষ ৰাশিত বৃহস্পতি আৰু চন্দ্ৰৰ মহাসংযোগে গছ কেশৰীৰ ৰাজযোগৰ সৃষ্টি কৰিব। ফলত 4টা ৰাশিৰ জাতক জাতিকাৰ বাবে আহি আছে ডাঙৰ খবৰ। চন্দ্ৰই যেতিয়া ৰাশি সলনি কৰে তেতিয়া ব্যৱসায়ত বৃহৎ প্ৰভাৱ পৰে। ফলত ব্যৱসায়ীয়ে উন্নতি সাধন কৰাৰ সম্ভাৱনা দেখা যায়। জ্যোতিষ শাস্ত্ৰৰ মতে 2025 চনৰ 5 মাৰ্চত অৰ্থাৎ হোলীৰ পূৰ্বে চন্দ্ৰৰ এক বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে। ইতিমধ্যে বৃষ ৰাশিত বৃহস্পতি উপস্থিত আছিল আৰু শেহতীয়াকৈ চন্দ্ৰ বৃহস্পতিৰ গছ কেশৰীৰ ৰাজযোগ গঠন কৰিবলৈ ওলাইছে। ইয়াৰ ফলত এক বৃহৎ পৰিস্থিতিৰ সৃষ্টি হ'ব। বিপুল পৰিমাণৰ ধনৰ আগমনৰ লগে লগে 4টা ৰাশিৰ লোকৰ জীৱনত উন্নত হ'ব। এটা গছ কেশৰীৰ ৰাজযোগৰ গঠনে মেঘ ৰাশিৰ লোকসকলৰ ওপৰত অতি বৃহৎ প্ৰভাৱ পেলাবলৈ গৈ আছে। জীৱনটো অধিক সুন্দৰ আৰু নিৰাপদ হ'বলৈ ওলাইছে এই ৰাশি লোকসকলৰ। এটা চাকৰিৰ লগত জড়িত বিভিন্ন সমস্যাৰ সমাধান হ'ব। জীৱনৰ বিভিন্ন প্ৰতিকূল পৰিস্থিতি অধিক অনুকূল হ'বলৈ গৈ আছে। সামগ্ৰিকভাৱে পৰিস্থিতিৰ উন্নতি হ'ব। এই সময়ত কৰ্কট ৰাশিৰ লোকৰ বাবে চাকৰি আৰু ব্যৱসায়ত যথেষ্ট উন্নতি হ'ব আৰু এইবাৰ বিভিন্ন সমস্যাৰ সমাধান হ'ব। এই সময়ত কৰ্কট ৰাশিৰ লোকৰ বাবে চাকৰি আৰু ব্যৱসায়ৰ যথেষ্ট উন্নতি হ'ব আৰু এইবাৰ বিভিন্ন সমস্যাৰ সমাধান হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আবদ্ধ হৈ থকা টকা ঘূৰাই পাব। বাধা আৰু বিপদ অতিক্ৰম হ'ব আৰু সামগ্ৰিকভাৱে জীৱনটো অধিক সুন্দৰ আৰু নিৰাপদ হ'ব।